ভেৰগাঁৱৰ কছাৰীপাৰা চাং নদী শ্ৰী শ্ৰী বুঢ়াগোহাঁই থান সমিতিৰ উদ্যোগত অনুষ্ঠিত আঘোণমহীয়া পূজা উদযাপন। 4 দিনীয়াকৈ উদযাপন কৰা পূজাত ধৰ্মপ্ৰাণ ৰাইজৰ লগতে অগণন দৰ্শনাৰ্থীৰ সমাগম হয়। পূজাৰ অধিভাগ উপলক্ষে ধৰ্মধ্বজ্য উত্তোলন, ভোটা উত্তোলন, ধৰ্মগ্ৰন্থ পাঠ, নাম প্ৰদৰ্শন আদি অনুষ্ঠিত হয়। বুধবাৰে পুৱাৰ ভাগত নামতি দলে পানী তোলাৰ পিছত পূজা আৰম্ভ হয়। পিছত শৰাই নিবেদন, ধৰ্মগ্ৰন্থ পাঠ, মহিলা নামতিৰ নাগাৰানা পৰিৱেশন অনুষ্ঠিত হয়। সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান, খেৰাই নৃত্য পৰিৱেশন, স্থানীয় শিল্পীৰ গীত মাত নৃত্য অনুষ্ঠানেৰে সন্ধিয়া পূজাৰ সামৰণি পৰে। শ্ৰী শ্ৰী চাং নদী বুঢ়াগোহাঁই এই বৰপূজা আঘোণ মাহৰ কৃষ্ণপক্ষৰ তৃতীয় তিথিত আমি আজিৰ পৰা আনুমানিক 100 বছৰ আগত যি আমাৰ ঐতিহ্যমণ্ডিত এই এটা অৰণ্য বুলি ক'ব পাৰি, অৰণ্য নিচিনা এটা ঠাইত আমাৰ আজু ককাহঁতে ইয়াত ঈশ্বৰ উপাসনা কৰাৰ নামত শ্ৰী শ্ৰী চাং নদী বুঢ়াগোহাঁই থান নামেৰে স্থাপন কৰিছিল। আৰু ইয়াক আমাৰ প্ৰজন্মই আহি আজি 104 বছৰ আনুমানিক আমি খোজ পেলাইছোঁ। কিন্তু ইয়াৰ ইতিপূৰ্বেও এজোপা গছতে হেনো শিল এটিত আমাৰ ইয়াৰ আজু ককাহঁতে এই আঘোণমহীয়া সভা হিচাপে বৰপূজা পাতিছিলে। আৰু এই বৰপূজাৰ আজি 104 বছৰ পদাৰ্পণত আমাৰ প্ৰথমে আমি পানী তোলা আয়তীসকলৰ দ্বাৰা পানী তোলা কাৰ্যসূচী কৰা হয়। তাৰপিছত মুখ্যদ্বাৰ আমাৰ উন্মোচন হয়। মুখ্যদ্বাৰৰ পিছত আমাৰ মূল পূজা মণ্ডপৰ দ্বাৰ উন্মোচন হয়। মূল পূজা দ্বাৰ উন্মোচনৰ পিছত আমাৰ মূল সমিতিৰ পতাকা আৰু ইয়াত যেহেতুকে আমি 7খন গাঁৱৰ বিভিন্ন জাতি ধৰ্ম ভাষা নিৰ্বিশেষে ইয়াত একত্ৰিত হৈ এই অনুষ্ঠানটি পৰিচালনা বা এই অনুষ্ঠানটি উদযাপন কৰি থকা হৈছে। তাৰ ৰক্ষা কৱচ হিচাপে বা সমন্বয়ৰ প্ৰতীক হিচাপে এখনি ত্ৰিদলীয় পতাকা উত্তোলন কৰা হয়। তাৰপিছতে আমাৰ আৰিয়া বুলি ফালে কয়, যি আমাৰ ভোটা কোমোৰাৰ সৰিয়হৰ গুটিৰে তাত কিছু ঘি দি আমাৰ মুখ্য ব্যক্তিসকলক মতাই আনি আমাৰ এই ঘোটা বা আৰিয়া প্ৰজ্বলন কৰা হয়। তাৰপিছতে আমাৰ অতিথিশাল নিৰ্মাণ কৰা হয়, অতিথিশাল দ্বাৰ উন্মোচন কৰা হয়। এনেধৰণে গোটেই উন্মোচন কাৰ্যখিনি শেষ হোৱাৰ পিছত আমাৰ প্ৰথম দিনা আয়তী বা নাগাৰা নামৰ দ্বাৰা প্ৰথম আৰম্ভ কৰি আমাৰ ধৰ্মীয় পুথিপাঠ ভাগৱত পাঠকৰ দ্বাৰা ৰূপায়ণ কৰা হয়। ভাগৱত পাঠ যোৱাকালিও হৈছিল আৰু আজিও ৰাতিপুৱা 9 বজাৰ পৰা আৰম্ভ হৈছিল। ঠিক তেনেদৰে আটাইখিনি কাৰ্যসূচী আমাৰ সমাপন কৰি আজি সাংস্কৃতিক কাৰ্যসূচী হিচাপে আমাৰ প্ৰথমে নাগাৰা নাম 2টা দলৰ আমি নাম পৰিৱেশন কৰোৱাইছোঁ। আৰু বৰ্তমানে আমাৰ আমন্ত্ৰিত খেৰাই কৃষ্টিৰ খেৰাই নৃত্য পৰিৱেশন হৈ আছে। ইয়াৰ পিছত আমাৰ স্থানীয় আমন্ত্ৰিত শিল্পীৰ দ্বাৰা গীত নৃত্য আদি পৰিৱেশন হ'ব। আৰু আমাৰ সৌভাগ্যক্ৰমে যোৱা বছৰ আমাৰ এই অনুষ্ঠানত 100 বছৰত ঘোষণা কৰা এখন ৰংগমঞ্চ দিবৰ কাৰণে আমাৰ BTCৰ EM দাওবৈচা বড়ো ছাৰে অনুদান এটি আগবঢ়াইছিল। আৰু এই অনুষ্ঠানটিও এইবাৰ পূৰ্ণাংগ অৱস্থাত নিৰ্মাণ হৈ উঠিল। আৰু এই নিৰ্মাণ হোৱা পূৰ্ণাংগ অৱস্থাৰ ৰংগমঞ্চখন আমাৰ খন্তেক পিছতেই BTCৰ EM দাওবৈচা বড়ো ডাঙৰীয়াৰ দ্বাৰা উন্মোচন কৰা হ'ব। গতিকে আজিৰ এই মঞ্চখন উন্মোচন কৰাৰ পিছতেই আমাৰ আমন্ত্ৰিত শিল্পীৰ দ্বাৰা গীতৰ শৰাই আগবঢ়াই আজিৰ আমাৰ কাৰ্যসূচী দ্বিতীয় দিনৰ শেষৰ কাৰ্যসূচী সমৰ্পণ হ'ব। গতিকে আমাৰ কাৰ্যসূচী এনেধৰণে ৰূপায়ণ হৈ থাকে প্ৰতি বছৰে। ধন্যবাদ। পুৰুষৰ পৰা এইটো পূজা কৰি আহিছোঁ। পূজা অৰ্চনাৰ মূলতে হ'ল আমাৰ এটা লোকবিশ্বাস। আৰু সেই লোকবিশ্বাসটো হৈছে যে ইয়ালৈ আহিলে ভক্তসকলৰ আশা পূৰণ হয়। আৰু সেই মৰ্মে কি হ'ল, এতিয়াও হাজাৰ ভক্ত আহি ইয়াতে সেৱা কৰে আৰু সেৱা লয়। এইটোৱেই মই ক'ব বিচাৰিছোঁ। সিন্ধু কলিতাৰ সহযোগত ভেৰগাঁৱৰ পৰা গণেশ ডেকা ৰিপৰ্ট, গ্লোবেল NE 24/7।